যিসকলে নেকি দুজনী তিনিজনী বিয়া কৰাব সেইসকলে জেলত যাব লাগিব, জেলত যাব লাগিব। জনসংখ্যা বৃদ্ধি ৰোধ কৰিব এই আইনে। এইটো আইন এতিয়া সিদ্ধান্ত লৈছে আমাৰ মুখ্যমন্ত্ৰী হিচাপে, তো এইটো বহুত ভাল সিদ্ধান্ত লৈছে। মই এগৰাকী নাৰী হিচাপে মই ভাবোঁ যে আমাৰ অসমৰ, খালি অসমৰে নহয়, সব নাৰীৰে বহু উপকৃত হ'ব। ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমাৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। দুটা বিবাহ থাকিলে বহুত অসুবিধা হয়, ডাঙৰ মাইকীজনীক বহুত প্ৰব্লেম হয়, ল'ৰা ছোৱালী লিখা পঢ়াৰ দিগিও অসুবিধা হয়, কিন্তু সেইকাৰণে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰোঁ। বহু বিবাহৰ বাবে অধিক ভুক্তভোগী হয় মহিলাসকল। সেয়েহে সমাজৰ সৰ্বস্তৰৰ সংখ্যালঘু মহিলাই আদৰণি জনালে এই বহু বিবাহ বন্ধৰ সিদ্ধান্তক। কিন্তু কংগ্ৰেছ আৰু AIDFে কেৱল ৰাজনীতিৰ খাতিৰতে ইয়াৰ সমৰ্থন কৰিলে। বহু বিবাহ বন্ধ হ'ব লাগে নাই বন্ধুসকল, বন্ধ হ'ব লাগে নাই। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাল পদক্ষেপ লৈছে। নতুন এখন বিল এতিয়া পাছ কৰিছে, সেয়া বহু বিবাহ বিৰোধী। যিসকলে নেকি দুজনী তিনিজনী বিয়া কৰাব সেইসকলে জেলত যাব লাগিব, জেলত যাব লাগিব। 7 বছৰ জেল খাটিব লাগিব। যদি কোনো এজন লোকে যদি নিজৰ পত্নী থাকোঁতেও বেলেগ এগৰাকীক যদি বিয়া কৰায় 7 বছৰ জেল হ'ব, 7 বছৰ। যদি মিছা কথা কৈ নিজৰ পত্নী থকাৰ স্বত্বতো মিছা কথা কৈ যদি বিয়া কৰায় তেতিয়া 10 বছৰ জেলত সোমাব লাগিব, 10 বছৰ। আৰু 1.5 লাখ টকা জৰিমনা ভৰিব লাগিব, 1.5 লাখ টকা। এনেবিলাক যে আইন আনিছে, ভাল হৈছে নাই বন্ধুসকল, ভাল হৈছে নাই? কিন্তু এখিনিয়ে কৈ আছে কিন্তু দেই, ইয়াতে মই কৈছোঁ বোলে অকল মহিলাসকলৰ কাৰণে এইবিলাক আঁচনি আনি আছে। আমাৰ পুৰুষসকলৰ হিতৰ কাৰণে কিবা আঁচনি আনিব নাই বোলে চৰকাৰে। যেনে মহিলা এগৰাকীয়ে যদি নিজৰ পতি থকা স্বত্বতো যদি বেলেগ এটা মতাৰ লগত পলাই যায় তেতিয়া কি বুলি ক'ব? কি কৰিব চৰকাৰে? এনেবিলাক আঁচনিও আমাক লাগে বুলি কিছুৱে দাবী কৰিছে, কমেণ্টত লিখিছে কিন্তু দেই, মই দেখিবলৈ পাইছোঁ। আপোনালোকে পাইছে নাই নাজানো। মই ইয়াৰ বিষয়ে দুটামান কথা ক'বলৈ বিচাৰিছোঁ। যিসকলে নেকি এই আইন উলংঘা কৰিব নহয়, আপোনালোকে শুনিলেই 7 বছৰ আৰু 10 বছৰ জেল খাটিব লাগিব। লগতে কোনো চৰকাৰী চাকৰি নাপাব, কোনো চৰকাৰী সুবিধা নাপাব। যেনে এতিয়া যিবিলাক আঁচনি পাই আছে নহয়, এইবিলাক আঁচনি নাপাব। আৰু যিবিলাক নেকি এতিয়া এই কিছুমানে ইলেকশ্যন খেলে নহয়, পঞ্চায়তে হওক বা বিধায়কে হওক, এইবিলাকো খেলিব নোৱাৰিব। কোনো এটা চৰকাৰী সুবিধা নাপাব। ইয়াৰ অৰ্থ হৈছে কোনো এটাই চৰকাৰী সুবিধা নাপাব। এই নতুন আইনখন এতিয়া ইয়াত উত্থাপন হৈছে, প্ৰায় গৃহীত হ'ল বুলিয়ে ধৰিছোঁ। 100% যে এইটো ভাল কাম কৰিছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আপোনালোকে কি বুলি কয়, এই আইনখন ভাল হৈছে না বেয়া হৈছে কমেণ্টত জনাবচোন।